এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'ৰবাত জামাল আছে, ক'ৰবাত আব্বাছ আছে, ক'ৰবাত আহম্মদ আছে, ক'ৰবাত মোহাম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰব্ৰজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। আৰু কংগ্ৰেছে আকৌ আমাক বিভাজিত কৰি এই অঞ্চলত ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰি আছে। আমি বুজিব লাগিব, আমি একগোট হ'ব লাগিব। আৰু একগোট হলে যেতিয়া ৰাভা, বড়ো, কাৰ্বি, আমাৰ নাথ, ৰাজবংশী, আমাৰ গাৰো, বঙালী, অসমীয়া সব যেতিয়া এক মঞ্চত বহিব, এক লগত বহিব, এক লগত হৈ থাকিব, তেতিয়াহ'লে আমি জাতি মাটি আৰু ভেটি বচাব পাৰিম, নহলে জাতি মাটি ভেটি আমি বচাব নোৱাৰিম। এই কথাটো জনাবলৈ আপোনালোকৰ মাজত এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'ৰবাত জামাল আছে, ক'ৰবাত আব্বাছ আছে, ক'ৰবাত আহম্মদ আছে, ক'ৰবাত মোহাম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰব্ৰজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। আৰু কংগ্ৰেছে আকৌ আমাক বিভাজিত কৰি এই অঞ্চলত ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰি আছে। আমি বুজিব লাগিব, আমি একগোট হ'ব লাগিব। আৰু একগোট হলে যেতিয়া ৰাভা, বড়ো, কাৰ্বি, আমাৰ নাথ, ৰাজবংশী, আমাৰ গাৰো, বঙালী, অসমীয়া সব যেতিয়া এক মঞ্চত বহিব, এক লগত বহিব, এক লগত হৈ থাকিব, তেতিয়াহ'লে আমি জাতি মাটি আৰু ভেটি বচাব পাৰিম, নহলে জাতি মাটি ভেটি আমি বচাব নোৱাৰিম। এই কথাটো জনাবলৈ আপোনালোকৰ মাজত এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'ৰবাত জামাল আছে, ক'ৰবাত আব্বাছ আছে, ক'ৰবাত আহম্মদ আছে, ক'ৰবাত মোহাম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰব্ৰজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। আৰু কংগ্ৰেছে আকৌ আমাক বিভাজিত কৰি এই অঞ্চলত ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰি আছে। আমি বুজিব লাগিব, আমি একগোট হ'ব লাগিব। আৰু একগোট হলে যেতিয়া ৰাভা, বড়ো, কাৰ্বি, আমাৰ নাথ, ৰাজবংশী, আমাৰ গাৰো, বঙালী, অসমীয়া সব যেতিয়া এক মঞ্চত বহিব, এক লগত বহিব, এক লগত হৈ থাকিব, তেতিয়াহ'লে আমি জাতি মাটি আৰু ভেটি বচাব পাৰিম, নহলে জাতি মাটি ভেটি আমি বচাব নোৱাৰিম। এই কথাটো জনাবলৈ আপোনালোকৰ মাজত